বাদ দি ঘণ্টা যাইঙা পিন্ধে বাগৰি থাকি গৰমৰ নৰা হৈছো আৰু এনেও গাঁৱত মোৰ সন্মান গৈছে দেখোন চব একো নহয় দে। উফ 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 বাপ্পা কি থৌগা বতাহ দিছে গা একদম শীতল পৰি গৈছে নৰি আৰু এই গৰমত থাকবা ৰাতিও ঘণ্টা এতে ঘুমাই থাকিম আহি পেলাই অলপ ঘুমটিয়ে মাৰো ঘন্টাই গৰমতো মালটো খাবা নৰা হৈছো আৰু হাও ওই জহামালে পাগলা হৈছে নেকি নে পাগলা নহয়নো কি করবো কি কুকুরে তিৰিটো গুচি গেছি তাৰ দুখ লগা হৈছে বেচেৰাটোক লাগি অলপ মুখতে মুতি থৈ যাম ইয়াৰ ল খাওক দে কুকুৰে মুতা সি শুবা জাগা নাপায় যতে ততে লাংটা মুতা হৈ পৰি থাকব ঘণ্টা বৰষুণ দিছিল বোধহয় বৰষুণটো বিৰাট গৰম উঠি গৈছি দিছা অলপ ভালকে দি থৈ কি বঢ়িয়াকে ঘুমটি মাৰিছিলো ঘণ্টা এনে সাৰ পালো শুয়ে থাকো আৰু কোনোবা দিনাখন এনেকে প্ৰেছাৰ উঠিয়ে মাৰা যাম দে আপা দেউতে হেনে কথা নকবি মাইতো এৰি গেলাকে আৰু তইও এৰি যাবা খোজা না মাৰা নাযায় কি হম এই গৰমত মোৰ প্ৰেছাৰ নুঠি হব কি তই কচোন কেতিয়াবা যদি তই নহত মোৰ প্ৰেছাৰ উঠে মোৰ কি হব কচোন তই নহয় দে টেনচন ল'বা নালাগে ঘণ্টা আৰু নহব এই গৰমৰ পৰা যাতে মানুহ বাচবা পাৰে তাৰে মই ঔষধ বনাম জাৰি বুটি দি কি আপা আৰু ডক্টৰগিৰি জাগছি তোৰ ডক্টৰগিৰি জাগবা নেকি মই ডক্টৰগিৰি মোৰ হিৰে আছে তই টেনচন নলবি দেউতা মই এনে একবিধ ঔষধ বনাম গাত লগে দিলিয়ে মানে গা পুৰা ঠাণ্ডা পৰি থাকব না ফেনৰ বতাহ লাগব না কিবাৰ বতাহ লাগব কবা নছো তই বা কেনে ঔষধ বা বানো এনেতো অলপ চলপ জানাই দেচোন হাতেৰে তো শিকাই দিছি যিহেতু নাই এইবাৰ হাতেৰে শিকো নহয় এইবাৰ বেলেগ বনাম মই বেলেগ ঔষধ আৰু সেই ঔষধ আজিলৈকে পৃথিৱীত খাই বনাই সেই ঔষধ বনাব মাত্ৰ ডক্টৰ ফেকৱে দেউতে তই শুই থাক মই জংঘলত যাওঁ নহব আৰু অকল তোৰ নহয় গোটেই গাঁৱৰ মানুহ মুক্তি হব এই গৰমৰ পৰা দে হ'ব দে যা তোকনো আৰু কি মানা কৰিম কবা নছো আৰু এইবাৰ বা কি ঔষধ বনাই কুকুৰে পিছে চাৰিটা আপুনি কি কৰিম বুলি ভাবছি তাকেইতো এঘণ্টা এতিয়া টাউলাই আমাৰ যদি জেলত থাকে জেলত দেখোন মানুহ থাকবা নৰা হ'ব এইটো এনকে হলিয়া জেলত বানপানী হোৱা বেছি দিন নাই তাকেইতো কি গৰম হিয়াৰ ইমান ঘাম ওলাই না তাৰ ঘামটোতো ঘামেই তাতে আৰু গাৰ যি গন তাৰ নাই ইয়াক আৰু উলিয়াই দিম আৰু তাচোন তাক একেলগে লৈ আন ৰ'ব আনিছো ঘণ্টা এনকেও আৰু মানুহৰ ঘাম ওলাই না গৰমটো ধেমালি গৰম দিয়া নাই এচিৰ ভিতৰত থাকিও কাম কৰা নাই ঘণ্টাই টাউলাৰ গাৰ বাচনাত মাৰা যাম আৰু চালা কুকুৰটোত ধৰি তাৰ ঘামত শুই থাকবা লগা হৈছে সদায় ঐ লাগে নেকি তোক এই গৰমত মইহে গম পাইছো মই কেনেকে আছো থাকবা নৰা বেলেগত জাগে এতে থাকলি মোৰ ঘামতে শুবা লাগব মই জানি বুজি কৈছো নেকি মই থাকবা নৰো গৰমত তাকো এইবাৰ ইমান গৰম দিছি সেই বুলি গাৰ পৰা গতে এনকে ঘাম লৈ নাকাবাৰ মোৰ অলয়ে অলকটো অলকে গাৰ কিয় বাচনা তোৰ ইমান মই কি জানো মোৰ সৰুৰ পৰাই মোৰ গাৰ বাচনা এই গাৰ বাচনাৰ কাৰণে আপি নাপাই পেলাই বুঢ়া হৈ গেলো মই কোনি হব তোৰ লগত বিয়া সেইকাৰণে তো নকৰাও কাকো বিয়া সেইকাৰণে মানুহ মাৰি এই জেলত সোমাই আছো আৰু জেলতে থাকিম মই আৰু আমি জ্বালা পাই থাকো পাই থাক জ্বালা তাতে মই কি ঘণ্টা কৰিব লাগে বাপ্পা খোজ দিবা জাগাই নহয় চিৰিখোনে বাপ্পা কেনেকে ঘামলছে তোৰ ছাৰ ইয়াক ক'ৰবাত বেলেগত না ব্যৱস্থা কৰক আমি নৰো এনকে তাৰ ঘামত শুই থাকবা সদায় আৰু ইয়াৰ গাৰ বাচনাত মাৰা যাম দে ঘণ্টা ৰুম একদম মলমলে থৈছে সি ঘামৰাম ছাৰে মাতছি কিয় মাতছি ছাৰে তোক জেলৰ পৰা ওলোৱা মাথা মাৰছি মই নাযাওঁ মই এতে ভালে আছো এইগিলা চিষ্টেম নাই তই যাবাই লাগব তই আৰু বেছি দিন থাকলি আমাৰ জেল বানপানী হব নহয় দিয়ক ইমান ঘামলা নাই নহয় ফুলৰ নাই তোৰ ঘাম বাপ্পা আজিৰ পৰা ৰক্ষা দে আৰু তাৰ ঘামত শুই থাকবা নাংগে আৰু বাচিছো দে আৰু আঁতৰি দিয়ক আমাৰ ৰমেন ডাঙৰীয়া আহিছে আঁতৰি দিয়ক পাগলা চাগলা হলি নেকি নে তই নাই দে পাগলা একেলে এইটো ডাইলগ চলি আছে না পুৰা কেনে তোৰ ওপৰতে মাৰি দিলো দে একবাৰ তই বৰ কৈ থাকা নহয় গাঁৱৰ সন্মানীয় ব্যক্তি তই দে হ'ব দে মালবাক যেনকে কৈছি একেবাৰে মাল কিনিহে থৈ দিছি গোটেই নিজে কিনি আন তাৰপিছত খাবি হ'ব দে ভালকে কবা পৰা হ'ব দে মই কিনি আনো দে হাতেৰে একদিন ফ্ৰীত মাল খুৱাবা নৰে নিজে আনি খাওঁ ঘণ্টা গৰমটো কি গৰম দিছি মালটো খোৱাৰ পিছত ঘণ্টা গা চা গৰমতে পুৰবাই খোজে হ'ব দে গৰম লাগিলেতো খাবাই এৰা নাই গোটেই তই মই নাখাওঁ ঘণ্টা নৰো এই গৰমত খাবা মই নৰো দে গা চা কপ্পা ধৰে না মাল নাপালি কবা নছো ইয়াতে মাৰাই যাবি তোৰ গা চা যেনকে কপ্পা ধৰছি মাল নাখালি নকবি কথা ঘণ্টা মালক খাওঁ মই মালে খাবা নৰে মোক সিগলা বাদ দিয়ে মই ইয়াতে আহাৰ পৰা ভকৰা ছাগাল গন্ধ পাইছো ৰাস্তা দি ভকৰা ছাগাল গেছি নেকি নে মই আহাৰ আগত আচল ভকৰা ছাগালে গেছি তই আহাৰ আগত ৰাস্তাই দি কোনিয়ে কিয় তই গম নাপা নেকি ৰন্টু যে জেলৰ পৰা আহিছি গেছিল অলপ আগতে ফেললি জেলত বোলে কাইবা বোলে থাকবা নৰা হৈছে তাৰ গাৰ বাচনাত আৰু ভাই যেনে ঘাম ওলাই আছে তাৰ জেলত বোলে চবে বোলে তাৰ ঘামতে শুবা লগা হৈছিল বোলে কিনো কয় আৰু তাৰ ওচৰত নাচবি ভাই ই যাৱাৰ পিছত মই 2 বাৰ মান বমিয়ে করলো এটাও নাকৰ পৰা তাৰ বাচনা যাৱাই নাই মোৰ আগত কি বাচনা আছিল এতিয়াতো বাপ্পা কিনো কয় যাবা লাগব ৰ গধূলি একবাৰ তাৰ ঘৰত
তই যাবি ঘণ্টা মই যাওঁত নাই হয়ে বহুত দিন হ'ল না তাক দেখাও নাই কুকুৰটোক তই যাই থাকবি ঘণ্টা মই যাবা নোৱাৰো মই ঘণ্টা দূৰৰ পৰাই নমস্কাৰ দিছো বাপ্পা ঐ তাৰ গাৰ বাছ মৰা কুকুৰ চুকুৰো ইমান বাছ নাই তাৰ গাৰ যি বাছ না ঐ দে ঘণ্টা গৰমো দিবা লাগে ইমান গৰম দিবা লাগে না কি কৰবি কলিৰ যুগ না আমাৰো মানুহগিলাৰ বহুত পাপ হৈছে না সেইকাৰণে জ্বালা দিছি এইগিলা আমাক তাকেইতো ঘণ্টা ঘণ্টা আজিৰ পৰা কিমান ৰ'দ দিয়া দি থাকবি যি ঔষধ বানাই আছো মই দোকানত ফেনৰ বিক্ৰী বন্ধ কৰি পেলাম মই মোৰ জাৰি বুটিৰ পাৱাৰ দেখা হব এৰে অলপ পাত ছিঙি লৈ যাওঁ এটা ছিঙি লওঁ এতিয়া আৰু বেলেগ ফালে যাওঁ মজা আচল জাৰি বুটি পাই গৈছো কোনে আহিবা লাগে চলি কাক সুধি পেলাই তোৰ গছৰ পাত চিংবা নছা ক'ৰ পৰা আৱাজ দি আছে দামাৰা পিছফালে চা এইটো কি বস্তু মাথাটো হৈ আছে দেখোন ইয়াৰ অকল মই ৰাজা এই জংঘলৰ ৰাজা হয় মই জানাতচোন জংঘলত দেখোন ৰাজা সিংহহে আৰু অকল এডাল মাথাই দি আৰু কি ঘণ্টা ৰাজাই এইবাৰ দেখোন আৰু কিবা কোমৰাহে নলি তই চলি তোক যে মই এতিয়া মাৰি পেলাম তই গম পাইছা না নাই তই মোৰ জাগাতে আহি পেলাই তই গছৰ পাত চিংবা হাওক কৰছা সাধাৰণ গছৰ পাত দেখিছো তাতে তই কি মোক মাৰি পেলবি নেকি মাৰি পেলাম তো সেইগিলা যে ফুল দেখছা এই ফুল মোৰ তিৰি লয় কাণত তহঁতৰ দেখোন কাণ চান নাই দেখোন ক'ত ফুল ল'ব আৰু তাই মোৰে কাণ নাই তাইৰ কাণ আছে নহয় হ'ব দে ভুল হৈ গেল কিন্তু মোৰ কথাটো শুনচোন তই এই পাতখিনিৰ কাৰণে আমাৰ গাঁৱৰ মানুহে কিমান শান্তি পাব কি হৈছে তহঁতৰ গাঁৱৰ মানুহৰ কি কবি গাঁৱত ভাই গৰমত থাকবা পাৰা নাই কায়ো আমাৰ দেউতাৰো প্ৰেছাৰ উঠি অৱস্থা নাই বৰষুণো অলপ নেদে সেইকাৰণে মই একবিধ ঔষধ বানাই আছো এই পাতেদি এইটো ঔষধ লাগলি গা পুৰা ঠাণ্ডা পৰি যাব ফেনৰ বতাহ চতাহ একো নালগেয়ে সেইটো কাৰণে সিহঁতৰ পাত চিংবা আহিছা তই চেচ আজি মই নিজে মৰাৰ কাৰণে হৈছে গৰম এইবাৰ আৰু কেনে হলি দেখোন তই চালা এই গৰমতে মোৰ তিৰি আৰু মই মাৰা গৈছিলো তই তেতিয়া ক'ত গৈছিলি কুকুৰ আৰু ইটা তহঁতক মই বাচি থাকবা দিম তই ইটা মৰবা লাগব মৰবা কাৰণে সাজু হৈ যা ঘণ্টা ভেকো পলো হলিবাই সঁচাকে মাৰি ফেলবো ক'ত পললি তই চালা মোৰ তিৰি আৰু মই যদি সময়ত পালো হয় চালা গৰমত আমি এনেকে তেল ফুটি মৰবা নালগিলা হয় আজি চালা মোৰ জাগাৰ পৰা তহঁতে গছৰ পাত নি পেলাই তহঁতে গৰমৰ পৰা বাচবি বাহ তোক কিন্তু মানি গৈছো কি ঔষধ উলাই ফেললি তই গা একদম শীতল পৰি গৈছে তই বনোৱা ঔষধ দি তই কি বুলি ভাবছা মই ডক্টৰ ফেকো হয় আজি পৰা আৰু ঔষধ বেচাহে কথা দোকানত আৰু ফেন চেন বিক্ৰী নহয় আৰু বতাহৰ দেখোন দৰকাৰে নাই মোৰ ঔষধটো লগাই দিলেই হ'ল গাত হয় দে কিন্তু তই যিবাৰে কিন্তু ঔষধ বনাও প্ৰথমবাৰ কিন্তু মোৰ তাতে ব্যৱহাৰ কৰিছা কেতিয়াবা আৰু তোৰ এই ঔষধ দি মাৰা নেগেলিহে হ'ল মোৰ এই পাগলা হৈছে নেকি বিশ্বাস নাই নেকি মোৰ ওপৰত ইতাক লাগি আছে বাৰু যা এতিয়া তই ঔষধ বিক্ৰী কৰগে অলপ তোৰ ঔষধৰ মজা লওঁ কি বঢ়িয়া লাগছি গাটো দে হ'ব দে আৰাম ল যা মোৰ চুলটোৰ কিন্তু মাথাত মাল আছে ভেকো বহুত দিনৰ মূৰত দেখাই নাছিলো তোক কচোন কিয় বা আহিলি পিছে তালুকদাৰ পুৰা গৰম কেনে নকবি দে ঘণ্টা গৰমত ধৰি থাকবা নোৱাৰা হৈছো ফেনৰ বতাহো ঘণ্টা গৰম হৈ যায় কিন্তু এই ফেনৰো আর দৰকাৰ নাই মই একবিধ ঔষধ বানাইছো যিটো ঔষধ আপুনি গাত লগলি আপোনাৰ এই ফেনৰ দৰকাৰ নাই শৰীৰ পুৰা শীতল পৰি যাব পাপ্পা এনে কি ঔষধ বানাইছে তই ফেনো নালগে গাত লগাই দিলে গা ঠাণ্ডা পৰি যাব একবাৰ লগে চাওক না আপুনি দিছোন অলপ লগাই চাওঁ বা সঁচাকে দেখোনে কি মজা লাগিছে সঁচাকে দেখোনে ফেনত দৰকাৰে নাই দেখোনে বা ভেকো বেলেগ ঔষধ বানাই ফেললি তই পুৰা কথা এটা কম বেয়া নাপাব মোক ভেকো বুলি নকব ডক্টৰ ভেকো বুলি কব হয় নেকি দে হ'ব দে সেই ঔষধটোৰ দাম আপোনাক কথা এটা সুধো ফেন এখন কিনিলে আপোনাৰ কিমান মান পৰে চিলিং ফেন এখন 1000 টকা মানত পায় সিমানে দিলি হ'ল মোক মানে 1000 টকা নেকি পিছে ঔষধখিনি বেছি দিন নাযাবই দেখোন 1000 টকাত সেইখিনিয়ে পাব এসপ্তাহ যাব নহয় পিছত আৰু কিনি ল'ব দে হ'ব দে পইচাৰ কথা ভাববা লাগাত নাই যিয়ে গৰম দিছি তোৰ ল 1000 টকা দিয়ক খুৰা মই যাই থাকো দিয়ক আৰু ঔষধ বেচবা আছো না দে যাবি ঘণ্টা সঁচাকে ই কিন্তু বেলেগ ধৰণৰ ঔষধ বানাই থাকে দেই মাজে মাজে ঘণ্টা কি ঠাণ্ডা পৰি যায় গাটো বাহ আমাৰ এই জ্বালা কুকুৰটোৰে কাম নাই দিনত দিনটো গৰম চৰম বুলি একো নাই মাল খাই মৰি পৰি থাকবো জহামলদাৰী খুনে টেঙা চিঙা পিন্ধি বহি আছে দেখোন দেখিও নকপি দে আজি 3 দিন ধৰি এতেই ঘুমাই আছো দিনে ৰাতি এতেই ঘুমাই আছো মই ঘণ্টাই গৰমত থাকবা নোৱাৰা হৈছো আৰু মাৰাই যাম মই হেড ধৰিয়ে এতে পৰি আছে এনকে মই বানা ঔষধ একবাৰ লগে চাচোন গাত কেনে লাগে কবি কি ঘণ্টাৰ ঔষধ মই একো ঔষধ চৌষধ নলগাও যা ময়ে লগাই যাম কি লগাই দিছা একদম পুৰা ঠাণ্ডা পৰি গেছি হো কি বঢ়িয়া লাগছি কেনে মাই কি বস্তু দিছা এইটো তুই বাহ গোটেই গাটো একদম কি শীতল পৰি গৈছে মোৰ কি বুলি ভাবছা ভেকৈ বনোৱা ঔষধ না ফেনত দৰকাৰ আছে না তোৰ গছৰ বতাহৰ দৰকাৰ আছে কেৱল মাত্ৰ দৰকাৰ আছে যদি ভেকৰ ঔষধৰ দে কিমানকে দিছা পিছে ঔষধটো 1000 টাকা মাত্ৰ হ'ব যায় 500 টকা এটা ল'বি নেকি পিছে গাত তই মুটি ফেলে লগাই থাক দিম 1000 টকা যাও মোৰ ঘৰক লাগি যাও পিছে ঔষধৰ বটলটো নাংমান দেখোন লাগি লবি আৰু 1000 টকা দি কিনি দে হ'ব দে আৰু উপায়তো নাই যিহে গৰম মোৰ ঘৰক লাগি যাও তোক দি আছো পইচাটো যো আৰু এনেকেই আমাৰ গাঁওবাসীয়ে গৰমৰ পৰা মুক্তি পালে কেৱল ডক্টৰ ভেকৰ জাৰিবুটি ঔষধেৰে
দিয়ক বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পায় লাইকটো দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল দিয়ক, বাই বাই। আপোনালোকৰ থকা জাগাত যদি বহুত গৰম দি আছে, আমাৰ গাঁৱত আহিব পাৰে আৰু আহি আমাৰ ডক্তৰ ভেকৰ পৰা ঔষধটো সংগ্ৰহ কৰিব পাৰে। আমাৰ নিচিনা বিন্দাছ ঘূৰি থাকক, না লাগে ফেনৰ বতাহ, না লাগে গছৰ বতাহ, কেৱল আমি ব্যৱহাৰ কৰো ডক্তৰ ভেকৰ জাৰিবুটি ঔষধ।